নমস্কাৰ। ধাৰাবাহিক কথা ৰামায়ণ পাঠৰ ৬০ সংখ্যক অধ্যায়। আজি অধ্যায় যুদ্ধযাত্ৰা। ৰামে তৎগতচিত্তে হনুমানৰ পৰা বিৱৰণ শুনিলে। তেওঁ চকু চলচলীয়া হৈ পৰিছিল। সকলো কথা শুনি ৰামে ক'লে, জগতৰ আন কোনেও হনুমানৰ নিচিনাকৈ দুষ্কৰ কাৰ্য সাধন কৰাটো দূৰত থাকক। চেষ্টা কৰিবলৈকো আগবাঢ়িব নোৱাৰে। সমুদ্ৰ পাৰ হোৱা, ৰাৱণ আৰু দুভেদ্য সেনা পৰিবেষ্টিত লংকাত প্ৰৱেশ কৰা আৰু ৰজাৰ নিৰ্দেশ অনুযায়ী সম্পূৰ্ণকৈ অপ্ৰত্যাশিতভাৱে কৰ্তব্য সম্পাদন, এই সকলোবিলাক দুঃসাধ্য কাম হনুমানৰ পক্ষে সম্ভৱ। ৰামৰ এটা কথাত দুখ লাগিল। তেওঁ অপৰিসীম আনন্দ বৰ্ধন কৰা স্বত্তেও হনুমানক এটি পুৰস্কাৰ দিয়াৰ ক্ষমতা তেওঁৰ নাই। ৰামে হনুমানক আলিংগন কৰি ক'লে, হনুমান, তুমি মোৰ বাবে যি মহৎ কাৰ্য সম্পন্ন কৰিলা, তাৰ বাবে মই আলিংগন কৰিছোঁ। তেওঁ সৰ্বশৰীৰিক কৃতজ্ঞতাপূৰ্ণ স্নেহেৰে ৰোমাঞ্চিত হ'ল। ৰামে সুগ্ৰীৱক ক'লে, হনুমানে আশ্চৰ্য সাধন কৰিলে। ৰাক্ষসেৰে পৰিপূৰ্ণ লংকাত প্ৰৱেশ কৰিলে আৰু সীতাক প্ৰভূত দি তেওঁ জীৱন ৰক্ষা কৰিলে। কিন্তু আমি এতিয়া সাগৰ পাৰ হওঁ কেনেকৈ? আমাৰ সেনা বাহিনীয়ে সাগৰ পাৰ হ'ব কেনেকৈ? ৰাৱণৰ মহানগৰী আৰু সৈন্য সামন্তক আক্ৰমণ কৰিবলৈ আমি সাগৰ পাৰ হ'ব লাগিব। ইয়াৰ উপায় মই দেখা নাই। হনুমানৰ কৃতকাৰ্যতা আৰু তেওঁ অনা সংবাদো ভৱিষ্যৎ কৰ্মপন্থাৰ উদ্বিগ্নতাই মলিন কৰি পেলাইছে। বান্দৰৰাজে ক'লে, হে প্ৰভু, ইয়াৰ কাৰণে চিন্তা কৰে কিয়? মোৰ সৈন্য আপোনাৰ হকে প্ৰাণ বিসৰ্জন দিবলৈকো প্ৰস্তুত। আপোনাক আৰু আপোনাৰ ভাতৃ লক্ষ্মণক ভাৰ বৈ নিয়াৰ আনন্দ আমাক দিয়ক। এই কাৰ্যত আমাৰ সামৰ্থ্য সন্দেহ নকৰিব। হনুমানে লংকা দেখা মাত্ৰকেই দুৰ্গ ভূপতিত হ'ব বুলি জানিব। সংশয়ে যোদ্ধাৰ মন দুৰ্বল কৰে, গতিকে সংশয় দূৰ কৰক। আমাৰ বিজয় সুনিশ্চিত। এই মুহূৰ্তত মোৰ অন্তৰত যি আত্মবিশ্বাসৰ অনুভূতি হৈছে, ই প্ৰকৃততে সুলক্ষণ। এইদৰে সুগ্ৰীৱে ৰামক উৎসাহিত কৰিলে আৰু ৰামৰ প্ৰাণত প্ৰেৰণা জগাই দিলে। তেতিয়া ৰামে হনুমানৰ লগত লংকানগৰীৰ দুৰ্গ, বাটপথ আদিৰ বিষয়ে আলোচনা কৰিলে। হনুমানে লংকাৰ ঐশ্বৰ্য, ৰাক্ষসবিলাকৰ সুখময় জীৱন আৰু ৰাৱণৰ প্ৰতি সিহঁতৰ আস্থা আৰু স্নেহৰ বিষয়ে ক'লে। তেওঁ ৰাৱণৰ সেনাবাহিনীৰ পৰাক্ৰম আৰু সংখ্যাৰ কথা ক'লে। দুৰ্গৰ গঠন প্ৰণালী, প্ৰহৰী তৎপৰতা, প্ৰতিৰক্ষা ব্যৱস্থা আৰু দেশ শাসনত শৃংখলা আদি বৰ্ণনালে। হনুমানে ক'লে, তথাপি আপুনি নিশ্চয় জানিব যে বান্দৰ সেনা লংকা বিজয়ৰ বাবে সম্পূৰ্ণ সক্ষম। আমাৰ লগত অতুলনীয় বীৰ যোদ্ধা অংগদ, বিবিধ, মন্দ, জাম্বৱান, পনস, নল আৰু নীল থাকিব। আমাৰ সেনাবাহিনী বিশাল। আমি আকাশমাৰ্গৰ পৰা ভূমি স্পৰ্শ নকৰাকৈও যুদ্ধ কৰিম। লংকা, গিৰিদুৰ্গ আৰু অৰণ্য দুৰ্গ আমাৰ আগত তিষ্ঠি থাকিব নোৱাৰিব। আমি লংকানগৰী ভূমিচ্ছাদ কৰি পেলাম। আপুনি মাথোন শুভ মুহূৰ্ত নিৰ্ণয় কৰি আমাৰ যাত্ৰা স্থিৰ কৰি দিয়ক। বিজয় শুভক্ষণ। উত্তৰ ফাল্গুনী নক্ষত্ৰত ভৰ দুপৰীয়া সেনাবাহিনীৰে দক্ষিণলৈ যাত্ৰা কৰিলে। যাওঁতে তেওঁলোকে বাটত শুভ লক্ষণ দেখা পাইছিল। ৰাম, লক্ষ্মণ আৰু সুগ্ৰীৱে কথা পাতি পাতি যাবলৈ ধৰিলে। ৰামে ক'লে, আমাৰ বিজয় যাত্ৰাৰ কথা যদি সীতাই গম পালেহেঁতেন, তেওঁ প্ৰাণ সঞ্জীৱিত হৈ উঠিলেহেঁতেন। এইদৰে সৈন্যবাহিনী আগুৱাই যাবলৈ ধৰিলে। চোৰাংচোৰাবিলাকে সকলোকে ফল মূল আৰু জলাশয়বিলাকৰ মাজেৰে বাট দেখুৱাই লৈ গ'ল। কেতিয়াবা বান্দৰবিলাকে বেগাই যাবৰ বাবে ৰাম লক্ষ্মণক কান্ধত তুলি লৈ গ'ল। প্ৰত্যেক মুহূৰ্ততেই বান্দৰ সেনাবিলাকৰ উদ্দীপনা বাঢ়িবলৈ ধৰিলে। সিহঁতে বাটে বাটে জঁপিয়াই আনন্দত কেৰেলি পাৰি যাবলৈ ধৰিলে। নীল আৰু কুমুদ সেনাবাহিনীৰ আগৰণুৱা হ'ল। পিছফালে বলৱান যুঁজাৰুবিলাক থাকিল। ৰজা সুগ্ৰীৱ, ৰাম আৰু লক্ষ্মণ মাজত থাকিল।
ৰামৰ আদেশত সৈন্যবোৰে বাটত গাঁও ভুই আদিৰ একো ক্ষতি নকৰিলে। অগ্ৰগামী সেনাৰ কোলাহল সমুদ্ৰৰ গৰ্জন যেন শুনা গৈছিল। সিহঁতৰ ভৰিৰ ধূলিৰে মেঘৰ দৰে আকাশ ঢাকি পেলালে। মহেন্দ্ৰ পৰ্বত পাই ৰামে পৰ্বতৰ টিঙত আৰোহণ কৰি সাগৰৰ জলৰাশিলৈ দৃষ্টি নিক্ষেপ কৰিলে। ক'লে, সৈন্যসকলক পাৰ কৰাৰ বিষয়ে আমি এতিয়া স্থিৰ কৰা উচিত। যাত্ৰাৰ আগমুহূৰ্তলৈকে সিহঁতে অৰণ্যত পৰ্ণকুটি সাজি লৈ বিশ্ৰাম কৰক। সুগ্ৰীৱে সেইমতেই সেনাপতিবিলাকক নিৰ্দেশ দিলে। সমুদ্ৰ পাৰৰ অৰণ্যত জুপুৰিত সাজি বান্দৰবিলাকে জিৰণি ল'লে। গোটেই সৈন্যবিলাকে জিৰণি লোৱাৰ পিছত ৰাম লক্ষ্মণে বেলেগ এঠাইত বিশ্ৰাম কৰিলে। ৰামে ক'লে, সময়ে প্ৰিয়জনৰ বিৰহ ব্যথা লঘু কৰে, কিন্তু ভাই লক্ষ্মণ, সীতাৰ বিৰহত মোৰ সুখ দিনে দিনে অধিক গধুৰ হৈ পৰিছে। গোটেই সৈন্যবিলাকে জিৰণি লোৱাৰ পিছত ৰাম লক্ষ্মণে বেলেগ ঠাইত বিশ্ৰাম কৰিলে। ৰামে ক'লে, সময়ে প্ৰিয়জনৰ বিৰহ বৃথা লঘু কৰে, কিন্তু ভাই লক্ষ্মণ, সীতাৰ বিৰহত মোৰ সুখ দিনে দিনে অধীৰ গধুৰ হৈ পৰিছে। সীতাৰ চিন্তাই ৰামৰ মন আকৌ বিষণ্ণ কৰি পেলালে। সীতাৰ বন্দী অৱস্থাৰ কাল্পনিক চিত্ৰই ৰামৰ মন দহি পেলালে। শোকাতুৰ হৈ ৰামে ক'লে, যেতিয়া ৰাৱণে সীতাক ধৰি নিছিল তেওঁ নিশ্চয় চিঞৰিছিল, হা প্ৰভু, হা স্বামী, হা লক্ষ্মণ। কিন্তু আমাক কাকো তেওঁ দেখা নাপালে। আমি তেওঁক সহায় কৰিবলৈও অসমৰ্থ হলো। যেতিয়াই তেওঁ সেই সময়ত কষ্টৰ কথা ভাবোঁ মোৰ অন্তৰৰ সুখ দুগুণে জ্বলে। মই কি কৰিম? বিষ খোৱা মানুহৰ দৰে মোৰ সমস্ত দেহা বিষত জৰ্জৰিত হৈ পৰিছে। যি জনক দুহিতাই এদিন দশৰথৰ পুত্ৰবধূ হৈ ৰাজকাৰেঙত প্ৰৱেশ কৰিছিল, তেনে সীতাই আজি নিষ্ঠুৰ প্ৰকৃতিৰ ৰাক্ষসীৰ হাতত বন্দিনী আৰু দুখত ম্ৰিয়মান হৈ মাটিত পৰি আছে। ইয়াতকৈ মোৰ পক্ষে দুখৰ কথা আৰু কি হ'ব পাৰে? লক্ষ্মণে ক'লে, দাদা, শোক পৰিহাৰ কৰক। আমি অতি শীঘ্ৰেই ৰাৱণক বধ কৰিম আৰু বৌক উদ্ধাৰ কৰি উলহ মালহেৰে অযোধ্যালৈ ঘূৰাই আনিম। তেওঁ সতীত্বৰ অধিষ্ঠাত্ৰী দেৱী হিচাপে ৰাজ্যলৈ প্ৰত্যাৱৰ্তন কৰিব আৰু বেজাৰ নকৰিব, প্ৰাণত সাহ প্ৰতিষ্ঠা কৰক।